আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জনা বিচাৰিছো বিহাৰত কয়লা ব্যৱসায়ৰ মৃত্যু হৈছে অসমীয়া কয়লা ব্যৱসায়ৰ ৰহস্যজনক মৃত্যু হৈছে বিহাৰৰ মুজাফৰপুৰত ধন আনিবলৈ গৈছিল বিহাৰলৈ আৰু পাবলগীয়া ধন আনিবলৈ যোৱা সেইগৰাকী ব্যক্তিৰ নিথৰ দেহ এতিয়া উদ্ধাৰ হৈছে নদীত যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য বিহাৰত অসমৰ কয়লা ব্যৱসায়ৰ ৰহস্যজনক মৃত্যু এয়া হত্যা নে আন কিবা তাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য বেলতলাৰ কয়লা ব্যৱসায়ী কৃষ্ণ কমল মহন্তৰ মৃতদেহ উদ্ধাৰ হৈছে বিহাৰৰ মুজাফৰপুৰত ব্যৱসায়ীজনক হত্যাৰ সন্দেহ কৰা হৈছে তেখেতৰ নিথৰ দেহ মৃতদেহ উদ্ধাৰ হৈছে নৈত ব্যৱসায়ৰ ধন আনিবলৈ বিহাৰলৈ গৈছিল কৃষ্ণ মহন্ত তেখেতে কয়লা ব্যৱসায়ী হিচাপে জনাজাত আছিল পাবলগীয়া ধন আনিবলৈ বিহাৰলৈ গৈছিল ব্যৱসায়ীজন আৰু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমীয়া ব্যৱসায়ীৰ লগত বহিৰাজ্যত বুধবাৰে প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই গৈছিল বিহাৰৰ মুজাফৰপুৰত থকা ব্যৱসায়ী মহন্ত সন্ধিয়া ৫ বজাত নৈত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহ আৰু তাৰ পিছতে এক হোৱা দোৱা পৰিৱেশ নিশা ১২ বজাত আৰক্ষীয়ে উদ্ধাৰ কৰে মহন্তৰ মৃতদেহ ২৮ অক্টোবৰৰ পৰা অতিথি নামৰ হোটেলত আছিল মহন্ত এই মুহূৰ্তৰ কেইটামান আপডেট আপোনালোকক জনাৰ চেষ্টা কৰিছো পুৱা ৮ বজাত মহন্তৰ পুত্ৰই বিচাৰিছিল ফোনেৰে যোগাযোগ কৰিবলৈ কিন্তু যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছিল কিন্তু ফোনত পোৱা নাছিল পিতৃ কৃষ্ণ কমল মহন্তক বিহাৰত আছে কৃষ্ণ কমল মহন্তৰ কেইবাজনো বন্ধু কেইবাটাও আপডেট এই মুহূৰ্তত DY365 হাতত কেনেদৰে সংঘটিত হৈছিল সেই ঘটনা তাক লৈ পেলাই সৃষ্টি হৈছে ৰহস্য সেই সূত্ৰে কোনো বন্ধুলৈ ফোন কৰে মহন্তৰ পুত্ৰই ইতিমধ্যে বিহাৰত উপস্থিত হৈছে মহন্তৰ পৰিয়ালৰ লোক সৃষ্টি হৈছে এক হোৱা দোৱা পৰিৱেশ মহন্তৰ হাতত আছে পূৰ্বে কৰা অস্ত্ৰোপচাৰৰ চিন সেই সূত্ৰে চিনাক্ত কৰা হৈছে মহন্তৰ মৃতদেহ প্ৰায় অৰ্ধগলিত অৱস্থাত নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰা হৈছে কৃষ্ণ কমল মহন্তৰ মৃতদেহ একেটা দিনতে একেখন নৈত উদ্ধাৰ কৰা হৈছে আন 4 জনৰ মৃতদেহ এয়া কেনেদৰে সংঘটিত হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্য কোনোবাই হত্যাৰ সন্দেহ কৰা হৈছে কোনোৱে হত্যা কৰি তেখেতক নৈত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে আৰু আমি কেইবাটাও আপডেট আপোনালোকক জনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত আলোকচিত্ৰ দেখুৱাবলৈ যত্ন কৰিম বিহাৰত অসমৰ ব্যৱসায়ৰ মৃত্যু হৈছে বিহাৰৰ মুজাফৰপুৰত উদ্ধাৰ হৈছে বেলতলাৰ কয়লা ব্যৱসায়ী কৃষ্ণ কমল মহন্তৰ মৃতদেহ অৰ্ধগলিত অৱস্থাত নৈৰ পৰা উদ্ধাৰ কৰা হৈছে মহন্তৰ মৃতদেহ বুধবাৰে পুৱা প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই গৈছিল ব্যৱসায়ী মহন্ত সন্ধিয়া ৫ বজাত নৈ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল মৃতদেহ নিশা ১২ বজাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহন্তৰ মৃতদেহ ২৮ অক্টোবৰৰ পৰা অতিথি নামৰ হোটেলতে তেখেতে বাহৰ পাতিছিল আৰু পুৱা ৮ বজাত মহন্তৰ পুত্ৰই বিচাৰিছিল ফোনেৰে যোগাযোগ কৰিবলৈ কিন্তু ফোনত পোৱা নাছিল পিতৃ কৃষ্ণ কমল মহন্তক বিহাৰত কৃষ্ণ কমল মহন্তৰ কেইবাজনো বন্ধু আছে পূৰ্বেও তালৈ তেখেতে গৈছিল সেই সূত্ৰে কোনো বন্ধুলৈ ফোন কৰিছিল মহন্তৰ পুত্ৰই আৰু তাৰ পিছতে সমগ্ৰ তথ্য পোহৰলৈ আহিছে তথ্য আমি এই মুহূৰ্তত কেইবাটাও আলোকচিত্ৰ দেখুৱাৰ চেষ্টা কৰিছো এগৰাকী হৈছে এগৰাকী কয়লা ব্যৱসায়ী অসমীয়া কয়লা ব্যৱসায়ী কৃষ্ণ কমল মহন্ত সকলোৱে জানে তেখেতে বিভিন্ন সময়ত তেখেতৰ ব্যৱসায়িক সূত্ৰে বিহাৰলৈ গৈছিল আৰু এইবাৰো পাবলগীয়া ধন লবৰ বাবে তেখেতে বিহাৰলৈ গৈছিল আৰু অতিথি নামৰ এখন মুজাফৰপুৰৰ হোটেলত তেখেতে বাহৰ পাতিছিল ২৮ অক্টোবৰৰ পৰা আৰু এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম আমাৰ DY365 সাংবাদিক ক্ষীৰোদ শইকীয়াৰ সৈতে অধিক জানিবৰ বাবে আমি ক্ষীৰোদ শইকীয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম সমগ্ৰ ঘটনাৰ বিৱৰণ আগবঢ়াব ক্ষীৰোদ শইকীয়াই কেনেদৰে ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ আঁৰত কেনেধৰণৰ কথা জড়িত হৈ আছে কিহৰ বাবে এনেদৰে অসমীয়া ব্যৱসায়ী এগৰাকীৰ মৃত্যু হ'ব লগা হ'ল বহিৰাজ্যত তাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু বিহাৰৰ মুজাফৰপুৰৰ এখন নৈত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে কৃষ্ণ কমল মহন্তৰ মৃতদেহ
তাৎপৰ্যপূৰ্ণ যে তেখেতৰ লগতে আন 4গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হ'বলৈ চেষ্টা কৰিছোঁ DY365 সাংবাদিক ক্ষীৰোদ শইকীয়াৰ সৈতে অধিক জানিবৰ বাবে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ কি তথ্য আছে আপোনাৰ হাতত কেনেদৰে ঘটনা সংঘটিত হ'ল এয়া হত্যা নে আন কিবা ক্ষীৰোদ শইকীয়া হয় স্যার বর্তমান সময়খিনিলৈকে গোটেই বিষয়টো যেহেতু রহস্যৰ আবৰ্তত আছে কাৰণ গুৱাহাটী মহানগৰীত বৰ্তমান সময়খিনিত এই কথা স্পষ্ট হৈ আছে যে অসমৰ ব্যৱসায়িক বিহাৰত আচলতে হত্যা কৰা হৈছে বুলি এটা যেহেতু চৰ্চিত বিষয় আহিছে কিন্তু আমি কিছু সময় পূৰ্বে বিহাৰ আৰক্ষীৰ সৈতে কথা পাতিছিলো কিন্তু সেই আৰক্ষীৰ সৈতে কথা পতাৰ পাছতেই বহুখিনি তথ্য পোহৰলৈ আহিছে আপুনি চাব প্ৰথম অৱস্থাত যেহেতু হত্যাৰ অভিযোগ এটা উঠি আছিলে কিন্তু তাৰ বিপৰীতে বিহাৰ আৰক্ষীয়ে কথা স্পষ্ট কৰিছে যে তেখেতৰ গাত যেহেতু হত্যাৰ কোনো চিন নাই বা এই কথাও কৈছে যে যদিহে কোনো এজন ব্যক্তিক হত্যা কৰা হয় তেনেহলে তেওঁৰ শৰীৰত নিশ্চিতভাৱে আঘাতৰ চিন থাকিব কিন্তু আৰক্ষীৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰিছে যে তেখেতৰ শৰীৰত আঘাতৰ চিন নাই কিন্তু তাৰ বিপৰীতে আৰু এটা কথা হৈছে যে যোৱা 28 অক্টোবৰ তাৰিখৰ পৰা বিহাৰৰ অতিথি হোটেলত আচলতে মহন্তই আছিলে যোৱা 28 অক্টোবৰ তাৰিখৰ পৰা মহন্ত সেই অতিথি হোটেলৰ এটা কোঠাত আছিলে আৰু তাৰ পাছতেই বুধবাৰে পুৱা 5 বজাত যি আচলতে দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈ আছিলে পুৱা 5 বজাত তেখেতে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিলে কিন্তু ৰহস্যজনকভাৱে তেখেতৰ যিটো ফোন আছিলে সেই ফোনটো তেখেতে ৰুমত থৈ তেওঁ বাহিৰ ফালৰ পৰা আচলতে হোটেল ৰুমৰ দৰ্জাখন বন্ধ কৰি গৈছিল আৰু সেই সময়খিনিতে মহন্তৰ পুত্ৰই তেখেতক যোগাযোগৰ বাবে চেষ্টা চলাইছিলে কিন্তু যোগাযোগত ব্যৰ্থ হয় গতিকে তাৰ পাছতে মহন্তৰ যিসকল বন্ধু আছিলে অৰ্থাৎ মহন্তৰ পুত্ৰৰ বিহাৰত কেইবাজনো বন্ধু আছে তেওঁ সেই বন্ধুৰ সৈতে যোগাযোগ কৰিলে তাৰ পাছত তেওঁলোকক ক'লে যে মোৰ যেহেতু পিতৃ 28 অক্টোবৰ তাৰিখৰ পৰা বিহাৰৰ অতিথি হোটেলত আছে গতিকে বৰ্তমান সময়ছোৱাত প্ৰায় 2-3 ঘণ্টা সময় উকলি গ'ল মই তেখেতৰ সৈতে যোগাযোগ কৰিব পৰা নাই কেনেবাকৈ কিবা তথ্য উলিয়াব পাৰি নেকি আৰু সেই সময়ছোৱাত আচলতে তেওঁৰ যিসকল বন্ধু আছিলে সেই বন্ধুসকল হোটেললৈ গৈছিলে আৰু হোটেল ৰুমত দেখা পাইছিলে যে হোটেলৰ ৰুমটো বন্ধ আছে তাৰ পাছতে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীক খবৰ দিয়াৰ পাছতে সন্ধ্যা 5 বজাত নৈত যে এটা মৃতদেহ আছে সেই তথ্য আৰক্ষীয়ে লাভ কৰে তাৰ পাছতে তেওঁলোকে আৰক্ষীৰ দল এটা সেই নদীৰ মাজলৈ ৰাওনা হয় আৰু নিশা 12 বজাত সেই মৃতদেহটো উদ্ধাৰ কৰে আৰু সেই মৃতদেহটো চিনাক্তকৰণৰ বাবে একমাত্ৰ এটাই উপায় আছিলে যে হাতত এটা কিছুদিন পূৰ্বে হাতত এটা অস্ত্ৰোপচাৰ হৈছিলে মহন্তৰ আৰু সেই হাতৰ যিটো অস্ত্ৰোপচাৰৰ চিহ্ন সেই চিহ্নটোক লৈ আচলতে মহন্তক চিনাক্ত কৰা হৈছিলে গতিকে তাৰ পাছতে পুত্ৰ আৰু কেইগৰাকীমান আত্মীয় লোক বিহাৰত উপস্থিত হৈছিলে আৰু গোটেই আচলতে মহন্তৰ যিটো মৃতদেহটো চমজি লৈছিলে গতিকে বৰ্তমান সময়খিনিত তেখেতক যি ধৰণে এক হত্যা কৰা বুলি যিটো অভিযোগ উঠি আছিলে সেই কথাখিনি বৰ্তমান সময়খিনিত কিন্তু ৰহস্যৰ আৱৰ্তত আছে কাৰণ একেদিনাখনিয়ে অৰ্থাৎ কালিৰ দিনটোতে সেই একেখন নদীতে 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে কিন্তু আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বাকী 4টা মৃতদেহৰ লগত মহন্তৰ কোনো ধৰণৰ সম্পৰ্ক নাছিলে বা মহন্তই কোনোদিনে সেই ব্যক্তিজনৰ লগত ফোনযোগে বাত কৰা কথা পতা নাছিলে গতিকে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে মহন্তক যিহেতু পইচা আনিবৰ বাবে বিহাৰলৈ মতা হৈছিলে আৰু যদিহে আততায়ীয়ে হত্যা কৰিবলগীয়া পৰিস্থিতি আহিলেহেঁতেন তেনেহলে বিগত 1 মাহ দিনে তেওঁক হত্যা নকৰি কালিৰ দিনটোৰ বাবে কিয় ৰৈ থাকিলে বা 1 মাহৰ বাবে কিয় ৰৈ থাকিলে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু এনেকুৱাও হ'ব পাৰে যে মহন্তই যিহেতু তেখেতৰ ফোনটো নিজৰ শোৱনি কোঠাত থৈ গৈছে তাত যদি কিবা তথ্য আছে ইতিমধ্যে আৰক্ষীয়ে সেই ফোনটো জব্দ কৰিছে গতিকে তাত যদি কিবা তথ্য আছে আৰক্ষীয়ে যাতে সেই তথ্যখিনি লাভ কৰক আৰু যিসকল ইয়াৰ কাৰণে জগৰীয়া তেওঁলোকক যাতে উচিত শাস্তি প্ৰদান কৰিব পাৰে সেই এটা লক্ষ্যৰে নিজৰ মোবাইল ফোনটো ৰুমত থৈ হয়তো সেই নদীখনত তেওঁ নিজে আত্মহত্যাও কৰিব পাৰে কাৰণ যিহেতু বিগত 1 মাহ দিনে তেওঁ সেই একেখন হোটেলৰ একেটা কোঠালিতে আছিলে আৰু তাৰ পাছতে তেখেতৰ মৃতদেহ কালি সন্ধিয়াৰ ভাগত উদ্ধাৰ হৈছে আৰু আৰক্ষীৰ ইতিমধ্যে স্পষ্ট কৰিছে যে তেখেতৰ আত্মহত্যা বা তেনেকুৱা ধৰণৰ এটা চিন্তা আৰক্ষীৰ তৰফৰ পৰা কৰিছে যদিও এয়া যে হত্যাকাণ্ড নহয় সেই কথা স্পষ্ট কৰি দিছে কিন্তু মহন্তৰ পুত্ৰ আৰু পৰিয়াল যেহেতু বিহাৰত উপস্থিত হৈ মৃতদেহটো গুৱাহাটীলৈ আনি আছে গতিকে কাইলৈৰ দিনৰ ভাগত মহন্তৰ মৃতদেহ আহি গুৱাহাটীত উপস্থিত হ'ব তাৰ পাছত বহু কথা অৰ্থাৎ পোহৰলৈ আহিব কাৰণ মহন্তৰ পুত্ৰই যিগৰাকী ব্যক্তিৰ সৈতে কথা পাতিছিলে তাৰ সমান্তৰালভাৱে কিন্তু কেইবাজনো তেখেতৰ ঘনিষ্ঠ বন্ধু বিহাৰত আছিলে গতিকে বিহাৰৰ সেই ব্যক্তিজনৰ সৈতে কেনেধৰণৰ সম্পৰ্ক আছিলে বা সেই বিহাৰৰ সেই ব্যক্তিজনৰ সৈতে তেখেতৰ কিবা লেনদেনৰ তথ্য আছিলে নেকি সেই কথাখিনি আচলতে পৰিয়ালৰ লোকৰ বাদে আন কোনো সেইটো জ্ঞাত হ'ব নোৱাৰে গতিকে কাইলৈ দিনৰ ভাগত যিহেতু তেখেতৰ মৃতদেহ আহি পাবহি তেখেতৰ পৰিয়ালবৰ্গ আহি পাবহি তাৰপিছত সকলো কথা স্পষ্ট হ'ব যে তেখেতক হত্যা কৰা হৈছিল নে তেখেতে নিজেই সেই পথ বাছি লৈছে কাৰণ আপুনি যদি চাব পাৰে এজন ব্যৱসায়ী যদি 1 মাহ দিন পৰ্যন্ত যদি তেখেতে প্ৰাপ্য ধন ঘূৰাই নাপায় তেনেহলে যথেষ্টখিনি মানসিক কষ্টত ভুগিবলগীয়া পৰিস্থিতি আহি পৰে
গতিকে তেনে এক মানসিক কষ্টৰ স্বীকাৰ হ'ল নেকি মহন্তক, সেই কথাখিনিও কিন্তু বৰ্তমান সময়খিনিত ডাঙৰ ৰহস্য হৈ পৰিছে। গতিকে এই কথা বৰ্তমান সময়খিনিত ক'ব নোৱাৰি যে তেখেতক আততায়ীয়ে হত্যা কৰিছে বা তেখেতক পইচা আনিবৰ বাবে মাতি নি তেখেতক যে কোনোবাই হত্যা কৰিছে সেই কথা কোনো ছাত্ৰই ক'ব নোৱাৰে, কাৰণ বিহাৰৰ আৰক্ষীৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিছে যে তেখেতৰ শৰীৰত কোনো আঘাতৰ চিন নাই। গতিকে তাৰ পাছতো এই বিষয়টো যিহেতু উত্থাপন হৈ আছে তাক লৈ বিহাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। নিশ্চয়কৈ এই মুহূৰ্তত আমাৰ DY 365 সাংবাদিক ক্ষীৰোদ শইকীয়াই সকলো কথা উল্লেখ কৰিছে যে বিহাৰ আৰক্ষীৰ তৰফৰ পৰা যিহেতু ক্ষীৰোদ শইকীয়াই যোগাযোগ কৰিছে আৰু বিহাৰ আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে হত্যাকাণ্ড নহয়, এয়া আত্মহত্যা, তেনেধৰণৰ এক কথা বিহাৰ আৰক্ষীৰ তৰফৰ সূত্ৰত প্ৰকাশ পাইছে। আৰু কাইলৈৰ দিনটো তেখেতৰ মৃতদেহ আহি গুৱাহাটী পাবহি, তাৰপিছত সকলো কথা স্পষ্ট হৈ পৰিব। ইতিমধ্যে ক্ষীৰোদ শইকীয়া আমাৰ সাংবাদিকক তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে জনাইছে যে যি ধৰণৰ কাণ্ড সংঘটিত হ'ল সেই কাণ্ড সংঘটিত কৰাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে 28 দিন বা এমাহ ধৰি যিহেতু তেখেতে পাবলগীয়া ধন পোৱা নাছিল, তাৰ বাবে হয়তো মানসিক হেঁচাত আছিল আৰু যাৰ ফলত আত্মহত্যা কৰাৰ থল আছিল। আৰু সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰিব। ইতিমধ্যে এই হোটেলত পোৱা যি মোবাইল ফোন, কৃষ্ণ কমল মহন্তৰ মোবাইল ফোন জব্দ কৰিছে বিহাৰৰ আৰক্ষীয়ে আৰু আৰক্ষীৰ তদন্ত স্পষ্ট হৈ পৰিব যে এয়া কিহৰ বাবে সংঘটিত হ'ল, এয়া হত্যা নে আন কিবা।